পৰৱৰ্তী খবৰ হুজাইত দিন দুপৰতে গুলি ফুটাই ধন লুটৰ ঘটনা ডকাইতৰ দলে লুটি নিলে ৩৯,০০০ টকা বৰহুলাত বাইকত অহা দুই দুৰ্বৃত্তই লুটি নিলে ৩৯,০০০ নগদ ধন বন্ধন বেংকৰ বেংক মেনেজাৰৰ পৰা লুট ধনখিনি বৰহুলাৰ পৰা ধন সংগ্ৰহ কৰি উভতি অহাৰ পথত সংঘটিত হয় এই চাঞ্চল্যকৰ দিন ডকাইতি কাণ্ড দুৰ্বৃত্তৰ গুলীত আহত হয় মেনেজাৰ সঞ্জয় দত্ত আহত সঞ্জয়ক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে ঘটনাস্থলীৰ পৰা উদ্ধাৰ কৰা হৈছে এটা খালী কাৰ্টিজ সম্প্ৰতি আৰক্ষী আৰম্ভ কৰিছে ঘটনাৰ তদন্ত অস্ত্ৰধাৰী দুৰ্বৃত্তই সংঘটিত কৰিলে এই দিন ডকাইতি কাণ্ড এজন বেংকৰ মেনেজাৰৰ সঞ্জয় দত্ত নামৰ বেংক মেনেজাৰৰ পৰা লুটি লৈ গ'ল ৩৯,০০০ নগদ ধন ইতিমধ্যে আহত বেংক মেনেজাৰজনক হাস্পতাললৈ প্ৰেৰণ কৰা হৈছে ঘটনাস্থলীত আৰক্ষী উপস্থিতিত তদন্ত আৰম্ভ কৰিছে ঘটনাস্থলীৰ পৰা এটা খালী কাৰ্টিজ উদ্ধাৰ কৰা হৈছে বৰহুলাত সংঘটিত হৈছে এই চাঞ্চল্যকৰ দিন ডকাইতি কাণ্ড ৩৯,০০০ টকা নগদ ধন লৈ উঠাও হ'ল দুজনীয়া দুৰ্বৃত্তৰ দল মানুহজনে ইয়াৰ পৰা পইচাটো লৈছিলে আজি মানে সিহঁতৰ পইচা লোৱাৰ তাৰিখ আছিলে ইয়াত এইটো ইহঁতৰ কেন্দ্ৰ আছিলে তাৰ পৰা পইচাটো ল'লে লৈ পেলাই এইফালে আহোঁতে মানুহ দুজন আহিছে ইফালৰ পৰা ৰঙা পালচাৰ এখন লৈ আহি মানুহটোক মানে কিবা কিবি সোধ পোছ কৰিলে ধৰা মানে লাগি আছে আৰু পইচাটো ইহঁতে পইচাটো খুজি আছে ই পইচাটো দি দিয়ে লাষ্টত মানে সেই বন্দুকৰে মানে পিষ্টল এটা ওলাই মানে গুলি মাৰি দিলে ভৰিত মাৰিলে মাৰি পেলাই পইচাটো লৈ মানে ইহঁতে মানে ইপিনে গুচি গ'ল পলাই গ'ল ৰঙা পালচাৰ কেইজনক দেখিছিলে মানুহ দুজন আছিলে আৰু মুখখন মানে হেৰি ৰুমাল দি বান্ধি থোৱা আছিলে যিজন জখম হৈছে তেওঁ কিহত কাম কৰে ই মানে গুডত বন্ধন বেংক বন্ধন এটাহে মাৰিছে বুলি ইহঁতে তাৰ ভৰিতহে লাগিছে এতিয়া ক'ত লৈ গ'ল তাক এতিয়া মানে হেৰিত লৈ গ'ল যোগীজান হস্পিটেলত লৈ গ'ল বন্ধন বেংকৰ মানুহ এজনে পইচা উঠাই পেলাই লৈ যাওঁতে বৰহুলা ৰাস্তাৰ গাঁৱৰ মাজৰ ৰাস্তাত মুকলি ঠাইত দুজন দুৰ্বৃত্তই তেওঁক আক্ৰমণ কৰে আক্ৰমণ কৰিলে তেওঁ বেগলৈ টনা আজোৱা কৰি থাকোঁতে তেওঁ টনা আজোৱা কৰি লুটি খাই বাগৰি পৰে তাৰপিছত তেওঁ পলাবলৈ ধৰাত এই পিষ্টল লগাই গুলি কৰে আৰু আঁঠুৰ ওপৰত জখম পায় তাৰপিছত খবৰ পাই মই লগে লগে আহিলোঁ আধা বাটত মই মানুহজনক পালোঁ পাই লগে লগে হস্পিটেল নিলোঁ হস্পিটেলৰ পৰা তেওঁক হোজাইলৈ ৰেফাৰ দিছে আৰু মই লগে লগে ঘটনাস্থলী আহি আমি খেদাবিধি কৰিছোঁ জখমীজনৰ নাম সঞ্জয় দত্ত বাপেকৰ নাম হ'ল আপোনাৰ নিমাই দত্ত লেট হাতীবন্ধা উলুৱনি গাঁও বয়স ৩০ বছৰ তেওঁ বন্ধন বেংক আমাৰ যোগীজানৰ মেনেজাৰ হয় টকা তেওঁ ভাতৰ পৰা ৩৯,০০০ লৈ গৈছে বুলি যিজন গুচৰীয়া তেওঁ কোৱা মতে ৰঙা পালচাৰ কিমানটা গুলি লাগিছে এটাই লাগিছে আৰু এই খণ্ডত অধিক তথ্য লাভ কৰিবলৈ আমি যোগাযোগ স্থাপন কৰিছোঁ আমাৰ সংবাদদাতা প্ৰণৱ শৰ্মাৰ সৈতে প্ৰণৱ অপৰাধৰ ৰম্যভূমিত পৰিণত হুজাইত পুনৰ এক চাঞ্চল্যকৰ দিন ডকাইতি কাণ্ড দুৰ্বৃত্তৰ কিবা সন্ধান আৰক্ষী উলিয়াবলৈ সক্ষম হৈছে নে নাই এইখিনি মুহূৰ্তত হয় জয়ন্ত ক'ব লাগিব অপৰাধীৰ ৰম্যভূমিত পৰিণত হৈছে সমগ্ৰ হুজাই জিলা কিয়নো এটাৰ পিছত আন এটা ডকাইতি অপহৰণৰ ঘটনা সংঘটিত হৈ আহিছে কিন্তু এই ক্ষেত্ৰত আৰক্ষীয়ে যি ধৰণৰ তৎপৰতা বা যি ধৰণৰ অপৰাধীক ৰোধ কৰাৰ যি ব্যৱস্থা কৰিব লাগিছিলে তেনেধৰণৰ কোনো ব্যৱস্থা নকৰাত নিতৌ হুজাইত এনেদৰে ডকাইতিৰ ঘটনা সংঘটিত হৈছে আজি পুৱা হুজাই আৰু দবকা সংযোগী বৰহুলা গাঁৱত জনশূন্য এলেকাত দুৰ্বৃত্ত দলে যোগীজান বন্ধন বেংক শাখাৰ মেনেজাৰক আগুচি ধৰি তেওঁৰ পৰা ৩৯,০০০ টকা লুট কৰি নিয়াৰ লগতে বন্ধন বেংকৰ মেনেজাৰজনক তেওঁলোকে গুলিয়াই থৈ যায় আৰু ইতিমধ্যে বন্ধন বেংকৰ মেনেজাৰজন ভৰিত গুলি লাগি আঘাতপ্ৰাপ্ত হৈছে আৰু ইতিমধ্যে চিকিৎসালয়লৈ তেওঁক প্ৰেৰণ কৰিছে আৰু ঘটনা সংক্ৰান্তত আৰক্ষীয়ে খবৰ পাই ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে যদিও বৰ্তমানলৈকে দুৰ্বৃত্তৰ কোনো সন্ধান তেওঁলোকে লাভ কৰিব পৰা নাই স্থানীয় ৰাইজৰ মতে দুই দুৰ্বৃত্ত আহিছিল এখন ৰঙা পালচাৰ বাইকত আৰু এটাৰ মূৰত হেমলেট আছিলে আৰু এটাৰ মূৰত কাপোৰেৰে মেৰিয়াই মুখখন কাপোৰেৰে মেৰুৱাই আছিলে আৰু ইতিমধ্যে তেওঁলোকে ডকাইতি কাণ্ড সংঘটিত কৰাৰ পাছত যেতিয়া তেওঁলোকে পলাই পত্তন দিছিলে সেই স্থানৰ পৰা তেনে সময়তে স্থানীয় ৰাইজৰ কিছু চোচা লৈছিলে তেওঁলোকক কৰায়ত্ব কৰিবৰ কাৰণে আৰু তেনে সময়তে তেওঁলোকে পুনৰ আন এটা শূন্যলৈ গুলি ফুটাই তেওঁলোকে সেই স্থানৰ পৰা পলাই যাবলৈ সক্ষম জয়ন্ত হয় অস্ত্ৰধাৰী দুৰ্বৃত্তই পিট পিটাই ফুৰিছে হুজাইত এয়াই ঘটনা নহয় ইয়াৰ পূৰ্বে এনে বহু ঘটনা সংঘটিত হৈছে কিন্তু প্ৰশ্ন হৈছে সাধাৰণ জনতাৰ নিৰাপত্তা ক'ত আৰু লগতে আহত ব্যক্তিগৰাকীৰ বৰ্তমান স্বাস্থ্যৰ অৱস্থা কেনেকুৱা তেওঁ কিবা মন্তব্য কৰিছে নেকি কাৰোবাৰ প্ৰতি সন্দেহৰ আঙুলি বৰ্তমানলৈকে তেওঁ কোনো ধৰণৰ মন্তব্য সংবাদ মাধ্যমৰ আগত দিব পৰা নাই কিয়নো তেওঁ বৰ্তমান চিকিৎসা চলি আছে প্ৰথমে যোগীজান অসামৰিক চিকিৎসালয়ত তেওঁ ভৰ্তি কৰোৱা হৈছিল যদি পৰৱৰ্তী সময়ত তেওঁ আঘাত গুৰুত্ব হোৱাত তেওঁ পুনৰ হুজাই হাম চিকিৎসালয়ত প্ৰেৰণ কৰে আৰু ইতিমধ্যে হাম চিকিৎসালয়ত তেওঁ চিকিৎসাধীন অৱস্থাত চিকিৎসা চলি আছে সেই সংক্ৰান্তত ইতিমধ্যে সংবাদ মাধ্যমৰ আগত কোনো ধৰণৰ মন্তব্য প্ৰদান কৰা নাই যদি আঘাতপ্ৰাপ্ত লোকজনে আৰক্ষীৰ আগত ভাষ্য দিছে যে ৰঙা বাইকত আহিছিলে দুই দুৰ্বৃত্ত আৰু তাৰে দুই দুৰ্বৃত্তৰ লগত তেওঁৰ প্ৰথম কাজিয়াৰ সূত্ৰপাত হৈছিলে আৰু বেগখনত টনা আজোৰাত তেওঁলোকে দুই দুৰ্বৃত্তৰ গুলি ফুটাই লোকজনক আঘাতপ্ৰাপ্ত কৰি বেগখন লুটি লৈ যাবলৈ সক্ষম হয় বুলি আমাক জানিবলৈ দিয়ে আৰক্ষীয়ে হয় প্ৰণৱ ধন্যবাদ